নমস্কাৰ, এই মুহূৰ্তত আপোনালোকে দেখিছে গুৰুত্বপূৰ্ণ খবৰ কিয়নো যদি আপোনালোকে 2024 চনৰ এইচএছ পৰীক্ষাৰ ৰিজাল্ট লৈ আপোনালোকে অপেক্ষা কৰি আছে তেন্তে আপোনালোকৰ বাবে আহি পৰিছে এটা ভাল খবৰ। যদি আপোনালোকে ইতিমধ্যে বহুতো ভিডিঅ' চাইছে কিন্তু আপোনালোকে ইনফৰমেশ্যনটো সঠিকভাৱে পোৱা নাই, তো আজি আমি আপোনালোকক সঠিক ইনফৰমেশ্যন আপোনালোকক লাইভ প্ৰুফ আপোনালোক সহকাৰে দেখাই দিওঁ। আপোনালোকৰ এইচএছ ৰিজাল্ট আপোনালোকে কেতিয়া দিব, কোনটো তাৰিখে দিব, কোনটো সময়ত দিব, আপোনালোক কিন্তু আজি এইটো ভিডিঅ'তে আপোনালোকক দেখাই দিম। সেয়েহে ভিডিঅ'টো আপোনালোকে স্কিপ নকৰি ষ্টেপ বাই ষ্টেপ চাই থাকক। আৰু যদি আপোনালোক চেনেলটো নতুন হৈ থাকে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে থাকক। তো এতিয়া কিন্তু আপোনালোকক এই শিক্ষামন্ত্ৰী ৰনোজ পেগুৰ ডাঙৰীয়াই কিন্তু আপোনালোকক ইতিমধ্যে অৱগত কৰি দিছে যে 10 মে'ৰ ভিতৰতে কিন্তু আপোনালোকৰ এইচএছ যিটো ৰিজাল্ট হয় এইটো ৰিজাল্ট কিন্তু আপোনালোকৰ 10 মে'ৰ ভিতৰতে কিন্তু আপোনালোকক দি দিয়া হ'ব। যিসকল আপোনালোকে তাৰিখ শুনিছিলে 4 তাৰিখ 5 তাৰিখ এইবিলাক তাৰিখ নহয়, আপোনালোকৰ কিন্তু এতিয়া 10 তাৰিখৰ ভিতৰতে কিন্তু আপোনালোকৰ আপোনালোকৰ এইচএছ ৰিজাল্ট 2024 চনৰ হায়াৰ ছেকেণ্ডেৰী ফাইনেলৰ ৰিজাল্ট কিন্তু আপোনালোকে দিয়া হ'ব বুলি কৈছে। ইতিমধ্যে কিন্তু উপলব্ধ এপত কিন্তু আপোনালোকৰ এই ৰিজাল্টৰ ডেটটো কিন্তু এনাউন্স কৰি দিয়া হৈছে। তো আপোনালোকৰ যিখন উপলব্ধ এপত আপোনালোকে ৰিজাল্টখন চাব পাৰিব। তো আপোনালোকে যদি উপলব্ধ এপটো আপোনাৰ ইনষ্টল কৰা নাই তেন্তে আপোনালোকে উপলব্ধ এপটো ইনষ্টল কৰি ল'ব। উপলব্ধ এপত কিন্তু আপোনাৰ সম্পূৰ্ণ ডিটেইলছ দিয়া আছে। তো আহক আমি চাই লওঁ যে উপলব্ধ এপ মতে কোনটো ডেট দিয়া হৈছে যে এইচএছ ৰিজাল্টলৈকে। ইয়াত চাবলৈ পাইছে যে উপলব্ধ এপত কিন্তু আপোনালোকে আহিব। তো আপোনালোকে মই এতিয়া উপলব্ধ এপত আপোনালোকে দেখাই আছে। ইয়াত চাবলৈ পাইছে যে আপোনালোকে ইয়াত আছাম এইচএছ ফাইনেল ৰিজাল্ট 2024 লাইকলি টু বি এনাউন্স বাই 10 মে'। তো ইয়াত কিন্তু আপোনালোকে কোৱা হৈছে যে 10 মে'ৰ আগতে কিন্তু অৰ্থাৎ 10 মে'ৰ ভিতৰতে কিন্তু আপোনালোকৰ এইচএছ ৰিজাল্ট অৰ্থাৎ এইচএছ ছেকেণ্ড ইয়াৰ হায়াৰ ছেকেণ্ডেৰী ফাইনেলৰ ৰিজাল্ট কিন্তু দিয়া হ'ব 10 তাৰিখৰ ভিতৰতে। ইয়াত কিন্তু আপোনালোকে ডাইৰেক্টলি কৈ দিয়া হৈছে উপলব্ধ এপত। আপোনালোকে উপলব্ধ এপটো আপোনালোকে ইনষ্টল কৰি চাব পাৰে। তো আজি ভিডিঅ'টো